আজি বিহু বিহু কালি বিহু বিহু নাহৰ ফুল ফুলিবৰ বতৰ কেতেকী চৰায়ে কাটে সৰু খুটা মৰুৱা কাঠৰে জতৰ বাপুতি শাসন বহাগলৈ সাজু প্ৰতিগৰাকী অসমীয়া ব্যতিক্ৰম নহয় গোলাঘাটৰ কমাৰবন্ধাৰ এই দম্পতি মেহুৰাম বৰা আৰু মমি বৰাও বিহুৰ প্ৰাক্ষণত দুয়োৰে হাতৰ পৰশত সাজু হৈছে পেপা গগনা সুতুলি আদিকে কৰি বিভিন্ন লোকবাদ্য বিগত ৩৫ বছৰ ধৰি এই কৰ্মৰে জড়িত হোৱা মেহুৰাম বৰা আৰু মমি বৰাই এইবাৰ সাজি উলিয়াইছে ২০০০ গগনা ৩০ জোৰা মহৰ শিঙৰ পেপা আৰু বহু ১৩,০০০ৰ পৰা ৪০,০০০ টকা দামলৈকে বিভিন্ন ধৰণৰ মহৰ শিং আৰু মেথুনৰ শিঙৰ পেপা প্ৰস্তুত কৰিছে প্ৰতি বছৰে এই কামৰ জৰিয়তে তেওঁলোকে প্ৰায় ৪ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় এইবাৰো পূৰ্বৰ দৰে বহাগ বিহুৰ বাবে সাজু হৈছে দুয়ো মই এইবিলাক ৩৫ বছৰ হ'ল বনোৱা ১৯৯০ চনৰ পৰা মই এইবিলাক বনাই আছোঁ ব্যৱসায় ভিত্তিত তাৰপিছত এইবিলাকটো কিনিবলৈ মই দুলীয়াজান তিনিচুকীয়া মাকুম ডিব্ৰুগড় যোৰহাট শিৱসাগৰ এইবিলাকত মোৰ দোকানে দোকানে দিয়া হয় এতিয়া প্ৰায়বোৰ বস্তু দিয়া হ'লেই এতিয়া অলপমানহে বস্তু আছেগৈ হয় মোৰ সহায় কৰে মোৰ পৰিবাৰে কৰে পৰিবাৰে এইবাৰতো মই গগনা হাত দিব পৰাই নাই তেওঁৱে বনালে ২০০০ গগনা তাৰপৰা দেখিছোঁ এতিয়া দিনক দিনে হেৰিটো প্ৰডাকশ্যনটো বেছি হৈ গৈছে বেছি হৈ যোৱাৰ কাৰণে এতিয়া মই নিজেও মই চাইছোঁ যে ইমান কৰি থাকে ময়ো লগতে সহায় কৰি মেলি আছোঁ ২০০০ গগনা বনাইছোঁ ২০০০ গগনা মই ১.৫ মাহমানত ২০০০ গগনা বনাইছোঁ গোলাঘাটৰ পৰা সুজিত ঘোষৰ ৰিপৰ্ট DD নিউজ অসম